হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। ভিডিঅ'টো বনাবলৈ একো মন নাছিলে যদিও বনাই লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থৈছোঁ। এটা মেমৰি হিচাপে থাকিব। আইতাৰ গাটো একদম ভাল নহয়। তো আইতা হৈছে আমাৰ মামাহঁতৰ আইতা। আজি এমাহমানেই হৈছে বেমাৰটো ধৰা পৰা। তো বেমাৰটো হৈছে লাষ্ট ষ্টেজৰ কেঞ্চাৰ, আৰু ডিঙিৰ পৰা একো গিলিব নোৱাৰে। ভাত খাবলৈ বিচাৰিছে চকুৰ আগত, কিন্তু ভাত কেইটামান খুৱাব পৰা নাই। একো বস্তুৱে খাব নোৱাৰে, গিলিব নোৱাৰে, লাগি ধৰে। তো বহুত দুখ লাগিছে। লাষ্ট শেষৰ টাইমত যদি ভাত কেইটামানো খাব নোৱাৰে কেনেকুৱা লাগে। আৰু চকুৰ আগত তেনেকৈ কৈয়ে থাকে যে ভাত কেইটামান খালে ভাল পাম, ভাত কেইটামান খালে ভাল পাম, কিন্তু খাব পৰা নাই। সেইটোৱে বহুত দুখ লাগিছে। তাৰে অকণমান ভিডিঅ' কৰি আনিছিলোঁ, আপোনালোকে চাওক। আৰু অকণমান ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকক দেখাম বুলি। তো আইতাই টনটনা একদম পূৰা কথা চথা ধুনীয়াকৈ কৈ আছে, নেলাগে যে বেমাৰ হৈছে বুলি। অকল খাব নোৱাৰে, একো বস্তু গিলিব নোৱাৰে। তো সেইটোকে কৈ থাকে যে ডক্তৰক ফোন কৰি সোধচোন, মোক আৰু বেলেগ ঔষধ দিব নেকি, মই ভাত কেইটামান খাব পাৰিম নেকি, তাকেই কৈ থাকে। আৰু শুনিলে ইমান দুখ লাগে, কি ক'ম আৰু।